মুখ্যমন্ত্রীর আত্মনির্ভর অসম অভিযান বিশেষ করে শর্ট ফর্মত CM ত্ৰিপুলেৰ 2.0 যদি ধন আপোনালোকে ৭৫,০০০ টকা পাইছে তেতিয়াহ'লে আপোনালোকে এই এগ্ৰিমেণ্ট আণ্ডাৰটেকিং ফৰ্মটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি জমা দিলে আপোনালোকে ২৫,০০০ টকা পাই যাব। গতিকে আপোনালোকে শুদ্ধ কৰি সেই ফৰ্মটো ফিল আপ নকৰিলে আপোনালোকে সেই ২৫,০০০ টকাটো আপোনালোকে নাপাব পাৰে। গতিকে সেই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব যদি নেকি আপোনালোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ধন যদি আপোনালোকে পাইছে। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম যে এগ্ৰিমেণ্ট ফৰ্ম মানে আণ্ডাৰটেকিং ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত জনাই দি আছোঁ। ভিডিঅ'টোত যদি প্ৰথমবাৰ চাই আছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। এই ফৰ্মখন ফিল আপ কৰাৰ কাৰণে প্ৰথমতে আপোনালোকে দেখিবলৈ হৈছে ইয়াতে এটা ঠাই ইয়াতে আপোনালোকে লিখি দিব আপোনালোকৰ যিটো ২৫,০০০ টকা পাবৰ কাৰণে যিটো আপোনাৰ মোবাইলত মেছেজ আহিছে বা আপোনালোকক অফিচৰ পৰা যদি জনাইছে তেতিয়াহ'লে আপোনাৰ সেই ডেটটো জনাই দিব যোন তাৰিখে আপোনালোকে অফিচত যাব ২৫,০০০ টকাৰ কাৰণে সেই ডেটটো ইয়াতে দি দিব আৰু এইটো যিহেতু জুলাই মাহ ইয়াতে আপোনালোকে জুলাই মাহটো এনেকৈ লিখি দিব। তাৰপিছত ইয়াতে দ্বিতীয় নম্বৰ অপশ্যনটো ইয়াতে দেখিবলৈ পাইছে আপোনাৰ এপ্লিকেণ্টৰ নামটো দি দিব। ইয়াতে আপোনাৰ যিটো নাম এপ্লিকেণ্টজনৰ নামটো ইয়াতে দি দিব। মই ABC দি দিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ডটাৰ নেম বা স্পাউচ নেম ইয়াতে আপোনাৰ ফাদাৰ্ছ নেমটো দি দিব। ইয়াতে এনেকৈ ফাদাৰ্ছ নেমটো আপোনালোকে দি দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আধাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আধাৰ নাম্বাৰ জাষ্ট ইয়াতে আপোনালোকে আধাৰ নাম্বাৰটো বহুৱাই দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পান নম্বৰ ইয়াতে আপোনাৰ পান নম্বৰটো ইয়াতে বহুৱাই দিব। নেক্সট তাৰপিছত তলত আহিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰেফাৰেঞ্চ নম্বৰ ইয়াতে আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো ইয়াতে বহুৱাই দিব। ইয়াতে যি হয় ইয়াতে আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো বহুৱাই দিব। তাৰপিছত তলত আহিলে আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চাইন বাই দ্য বেনিফিচাৰী এই ফৰ্মটো বেনিফিচাৰী এইখিনি ফিল আপ কৰি দিব লাগিব। ইয়াতে আপোনাৰ নামটো দি দিব এপ্লিকেণ্টজনৰ নাম ইয়াতে আপোনালোকে ডেটটো দি দিব। ইয়াতে আপোনালোকে প্লেচটো দি দিব। প্লেচটো দিয়াৰ পিছত এই ৰাইট চাইডে আপোনালোকে দেখিবলৈ পাইছে এইখিনি আপোনালোকে ফিল আপ নকৰিলেও হ'ব। এইখিনি আপোনালোকে বাদ দিব। তাৰপিছত এই ফৰ্মটো শুদ্ধ কৰি ফিল আপ কৰাৰ পিছত আপোনালোকে বাকীখিনি ডকুমেণ্টছৰ লগত এটাচ কৰি আপোনালোকে সেই অফিচত জমা দিব লাগিব। জমা দিলে আপোনালোকে যি চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো 2.0 ধন আপোনালোকে পাইছিল ৭৫,০০০ টকা আৰু ২৫,০০০ টকা আপোনালোকে এই ফৰ্মটো দিয়াৰ পিছত আপোনালোকে নেক্সট পিৰিয়ডত আপোনালোকে ২৫,০০০ টকাটো ইজিলি পাই যাব। আপোনালোকে আজিৰ ভিডিঅ'ত এইখিনি আছিল এই ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।